নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানজ্যোতি জিকে চেনেলৰ পৰা মই আপোনালোকলৈ স্বাগতম জনালোঁ আৰু লগতে আপোনালোক সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জনালোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে এই চেনেলটোলৈ দিয়া অজস্ৰ মৰম চেনেহবোৰৰ বাবেই চেনেলটোৱে আৰু আগলৈ আগুৱাই যাবৰ বাবে উৎসাহ পাইছে। এইখিনিতে মোৰ আপোনালোক সকলোলৈকে এটি বিনম্ৰ অনুৰোধ, যিসকল বন্ধু বান্ধৱীয়ে এই চেনেলটোক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব, নিশ্চয় উপকৃত হ'ব। তেনেহ'লে আহক আজি আৰু বেছি পলম নকৰি আজিৰ খণ্ডটোলৈ আগবাঢ়ি যাওঁ। ১ নং প্ৰশ্নটো হৈছে, ভাৰত কোনে আৱিষ্কাৰ কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ভাস্কো দা গামাই। ২ নং প্ৰশ্নটো হৈছে, বিশ্বৰ কোনখন দেশে প্ৰথম চাঁদা ধঁপাতৰ ওপৰত সম্পূৰ্ণ প্ৰতিবন্ধ লগাইছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ভূটান দেশে। ৩ নং প্ৰশ্নটো হৈছে, বেদৰ ভিতৰত আটাইতকৈ পুৰণি বেদ কোনখন? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ঋগ্বেদ। ৪ নং প্ৰশ্নটো হৈছে, বিশ্বৰ কোনখন দেশত লেতেৰা গাড়ী চলালে জৰিমনা ভৰিব লাগে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ডুবাই। ৫ নং প্ৰশ্নটো হৈছে, ইউটিউব কেতিয়াৰ পৰা আৰম্ভ হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ২০০৫ চনৰ পৰা। ৬ নং প্ৰশ্নটো হৈছে, ভাৰতৰ সাংবিধানিক মুৰব্বী কোন? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৰাষ্ট্ৰপতি। ৭ নং প্ৰশ্নটো হৈছে, ইংৰাজসকলে ভাৰতত প্ৰথমে ক'ত কাৰখানা স্থাপন কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে গুজৰাটৰ চুৰাটত। ৮ নং প্ৰশ্নটো হৈছে, প্ৰাচীন কালৰ প্ৰসিদ্ধ ঠাই পাটলিপুত্ৰক বৰ্তমান কি নামেৰে জনা যায়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে পাটনা নামেৰে। ৯ নং প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীক কোনে গুলী কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে সতৱন্ত সিঙে। বন্ধু বান্ধৱীসকল, এনেধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি অন কৰি ৰাখিবৰ বাবে নাপাহৰিব। ১০ নং প্ৰশ্নটো হৈছে, বিদ্যুৎ চাকিত কি গেছ ভৰোৱা থাকে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে আৰ্গন গেছ। ১১ নং প্ৰশ্নটো হৈছে, সম্ৰাট অশোকে কোনখন যুদ্ধৰ পাছত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে কলিংগ যুদ্ধৰ পাছত। ১৩ নং প্ৰশ্নটো হৈছে, ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধন কেতিয়া কৰা হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ১৯৫১ চনত। ১৪ নং প্ৰশ্নটো হৈছে, মেলেৰিয়াৰ মহৌষধ কুইনাইন কি গছৰ পৰা তৈয়াৰ কৰা হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে চিনকোনা গছৰ পৰা। ১৫ নং প্ৰশ্নটো হৈছে, ৰামধেনুত কেইটা ৰং থাকে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৭টা। ১৬ নং প্ৰশ্নটো হৈছে, বিশ্বৰ কোন দেশত প্ৰথম ৰেলগাড়ী চলিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ইংলেণ্ডত। ১৭ নং প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম মহিলা IPS অফিচাৰ কোন আছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে কিৰণ বেদী। ১৮ নং প্ৰশ্নটো হৈছে, ভূ-স্থিৰ উপগ্ৰহ এটা পৃথিৱীৰ কিমান উচ্চতাত থাকে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৩৬,০০০ কিলোমিটাৰ ওপৰত। ১৯ নং প্ৰশ্নটো হৈছে, মহাকাশৰ পৰা আকাশখন কেনেকুৱা দেখে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ক'লা। বন্ধু বান্ধৱীসকল, এনেধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি অন কৰি ৰাখিবলৈ নাপাহৰিব। ২০ নং প্ৰশ্নটো হৈছে, সাহিত্যৰ নোবেল বঁটা প্ৰথম কেতিয়া দিয়া হৈছিল আৰু এই বঁটা প্ৰথমে কোনে লাভ কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ১৯০৭ চনত আৰু এই বঁটা প্ৰথমে ৰুডয়াৰ্ড
কিপলিংগে লাভ কৰিছিল? 21 নং প্ৰশ্নটো হৈছে ভাৰতৰ কোন ভাৰতীয়ই প্ৰথমে নোবেল বঁটা পাবলৈ সক্ষম হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে। 22 নং প্ৰশ্নটো হৈছে বিশ্বৰ কোনখন দেশক মিনি পাঞ্জাব বুলি কোৱা হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে কানাডা দেশক। 23 নং প্ৰশ্নটো হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰথম মুছলিম অধ্যক্ষ কোন আছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে বদৰুদ্দিন তুয়ৰ। 24 নং প্ৰশ্নটো হৈছে কথক নৃত্য ভাৰতৰ কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? এই প্ৰশ্নটোৰ উত্তৰ হৈছে কেৰালা ৰাজ্যৰ। 25 নং প্ৰশ্নটো হৈছে এটিএমৰ সম্পূৰ্ণ ৰূপ কি? এই প্ৰশ্নটোৰ উত্তৰ হৈছে অটোমেটেড টেলাৰ মেচিন। এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল।